এজন দেউতাক আছিল বহুত মদাহী। গোটেই জীৱনটো তেওঁ মদ খাই ধ্বংস কৰি পেলাইছিল। তেওঁৰ দুজন ল'ৰা, তাৰে এজন দেউতাকৰ সৈতে একেই, দিনভৰ মদ খাই থাকে। আৰু দ্বিতীয়জন ল'ৰা বহুত ভাল। এইটো এটা বৰ খেলিমেলি কথা আছিল যে একেখন ঘৰৰ পৰাই দুজন ল'ৰা দুটা বিপৰীত দিশত গতি কৰিছে। আৰু যেতিয়া এজন মানুহে ইয়াৰ কাৰণ দুইজনকে সুধিলে, তেতিয়া দুইজনৰ উত্তৰটো একেই আছিল, মাত্ৰ দৃষ্টিকোণৰ পাৰ্থক্য আছিল। যিজন ল'ৰা মদাহী আছিল তেওঁক যেতিয়া সোধা হ'ল যে তুমি এনেকুৱা কিয় হ'লা, তেতিয়া তেওঁ উত্তৰ দিলে যে মই দেউতাক দেখি পেলাই এনেকুৱা হৈছোঁ। যিটো মই চকুৰে দেখিম সেইটোকেতো শিকিম। গোটেই জীৱনটো মই দেউতাই মদ খুৱাই দেখি আহিছোঁ। আৰু যেতিয়া 2 নম্বৰজন পুত্ৰক ইয়াৰ কাৰণ সোধা হ'ল, তেওঁ কেনেকৈ ইমান ভাল হ'ল তাৰ কাৰণ সোধা হ'ল, তেতিয়া তেওঁ উত্তৰ দিলে যে মই দেউতাক দেখি ইমান ভাল হ'ব শিকিলোঁ। যিদিনাখনে মই দেউতাক লক্ষ্য কৰিছিলোঁ সেইদিনাখনে মই মনত প্ৰতিজ্ঞা কৰিছিলোঁ যে মই জীৱনত কেতিয়াও মোৰ দেউতাৰ নিচিনা নহওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ইয়াত দুয়োজন পুত্ৰই প্ৰেৰণা একেজন ব্যক্তিৰে পৰা পাইছে, একে ঠাইৰ পৰাই পাইছে। কিন্তু আপোনালোকে লক্ষ্য কৰিবচোন, তাৰে ভিতৰতে এজন কি হ'বলৈ ধৰিছে আৰু এজনে কি হৈছে। বাল্যকালৰ পৰা পিতৃৰ বাবে যিখিনি অসুবিধা পাইছিল, কিন্তু সেই অসুবিধাখিনি দুয়োজন ব্যক্তিয়ে পাইছিল। তেওঁলোকৰ বাল্যকালটো তেওঁলোকৰ পিতৃৰ বাবে ধ্বংস হৈছিল, কিন্তু তাৰে এজনে ভাবি ল'লে যে মই মোৰ বাল্যকাল ধ্বংস কৰাৰ দৰে পিছৰ প্ৰজন্মৰ বাল্যকাল কেতিয়াও ধ্বংস নকৰোঁ। আৰু আনহাতে দ্বিতীয়জনে আহিব লগা পিঢ়িটো বাল্যকাল ধ্বংস কৰি পেলালে। প্ৰিয় বন্ধু বান্ধৱীসকল, সকলো বস্তুতে ভাল আছে, কেৱল দৃষ্টিকোণটো ভাল হ'ব লাগে। আমি যদি বেয়া বস্তুটো ভাল হিচাপে ধৰোঁ তেতিয়াহ'লে ভাল চিন্তা কৰি ভাল দিশত যাব পাৰি।